প্ৰেগনেণ্ট বা গৰ্ভৱতী হয়নে নহয় ঘৰতে পৰীক্ষা কৰক নিমখেৰে। নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেল অসমীয়াত ঘৰুৱা দিহা বাই চন্দ্ৰকলালৈ স্বাগতম জনালোঁ। আৰু আজি এই ভিডিঅ'টি বান্ধৱীসকলৰ কাৰণে, আৰু আজি মই এই ভিডিঅ'টিত আলোচনা কৰিম গৰ্ভৱতী হয়নে নহয় কেনেদৰে ঘৰতে পৰীক্ষা কৰিব পাৰি নিমখেৰে তাৰে বিষয়ে। প্ৰেগনেঞ্চি কনফাৰ্ম কৰাৰ কাৰণে প্ৰেগনেঞ্চি টেষ্ট কৰাটো অতি জৰুৰী হয়নে নহয়। আজিকালি বজাৰত বহুত প্ৰেগনেঞ্চি কিট পোৱা যায়, কিন্তু এনেকুৱা জৰুৰী নহয় যে আপোনালোকে ইয়াৰ ব্যৱহাৰে প্ৰেগনেঞ্চি কনফাৰ্ম কৰিব। ঠিক আছে, আপোনালোকে ঘৰতে মজুত থকা নিমখেৰে আপোনালোকে যিটো প্ৰেগনেঞ্চি টেষ্ট আপোনালোকে কৰিব পাৰে। নিমখৰ দ্বাৰা কৰা প্ৰেগনেঞ্চি টেষ্ট হানিকাৰক নহয় আৰু ইয়াৰ কোনো বেয়া প্ৰভাৱো নপৰে, কিন্তু যদি এই টেষ্ট সঠিকভাৱে কৰা নাযায় তেন্তে ইয়াৰ পৰিণাম বেয়াও হ'ব পাৰে। ঠিক আছে, সেইকাৰণে নিমখ ব্যৱহাৰ কৰাৰ আগতে কিছুমান সাৱধানতা ল'ব লাগে। আহক তেন্তে জানো নিমখৰ সহায়েৰে কেনেকৈ কৰিব ঘৰতে প্ৰেগনেঞ্চি টেষ্ট। প্ৰথমতে ৰাতিপুৱা শুই উঠি যিটো প্ৰথম প্ৰস্ৰাৱটো এটা বটলত আপোনালোকে লৈ ল'ব। তাৰপিছত তাত 1 চামুচ নিমখ দিব। প্ৰস্ৰাৱত নিমখ দিয়াৰ পিছত ৰিয়েকশ্যন চাব, মানে মিহলাই ৰিয়েকশ্যন চাব। যদি আপুনি প্ৰেগনেণ্ট হয় তেন্তে প্ৰস্ৰাৱৰ যিটো মজুত থকা HCG যিটো হৰমন নিমখৰ লগত ৰিয়েকশ্যন হোৱাৰ পিছত এটা যিটো বেলুনৰ নিচিনা যিটো ববুল, সেই ববুলটো উঠিব। আৰু যদি আপুনি প্ৰেগনেণ্ট নহয় তেন্তে নিমখৰ লগত প্ৰস্ৰাৱৰ যিটো ৰিয়েকশ্যন হোৱাৰ পিছত কোনো ধৰণৰ ববুল নুঠিব। নিমখেৰে প্ৰেগনেণ্ট টেষ্ট কৰাটো কিমান সঠিক হয় আহক জানো। নিমখেৰে প্ৰেগনেঞ্চি টেষ্ট কৰাটো লাভকাৰী হয়, লগতে ভাল পৰিণামো দিয়ে। এনেতে বহুতো দম্পতি বা কাপলছে বজাৰত পোৱা কিটটোকে ভৰসা কৰে, কিন্তু জানকাৰীৰ কাৰণে মই কৈ দিওঁ প্ৰেগনেঞ্চি কিটেও কেতিয়াবা সঠিক ৰিজাল্ট নিদিয়ে। অৰ্থাৎ প্ৰেগনেঞ্চি যিটো কিট সেইটোৰে যেতিয়া পৰীক্ষা কৰা যায় তেতিয়াও কেতিয়াবা ভুল যিটো ৰিজাল্ট সেই ৰিজাল্ট আহে। আহক এতিয়া জানো নিমখেৰে প্ৰেগনেঞ্চি টেষ্ট কৰাটো কেতিয়া ভাল হয়। নিমখেৰে প্ৰেগনেঞ্চি টেষ্ট কৰাটো ৰাতিপুৱা সময়ৰ যিটো বেষ্ট বা ভাল সময় হয়, কাৰণ ৰাতিপুৱা শুই উঠি যিটো প্ৰথম প্ৰস্ৰাৱেৰে প্ৰেগনেঞ্চি টেষ্ট কৰা যায় সেইটো একদম প্ৰভাৱী হয়, কাৰণ ৰাতিপুৱা সময়ৰ যিটো ইউৰিনটো ডাইলিউটেড নহয়, সেইকাৰণে ইয়াৰ পৰিণামো বেছি ভাল হয়। নিমখেৰে প্ৰেগনেঞ্চি টেষ্ট কৰাটো তেতিয়া বেছি ভাল হয় যেতিয়া আপোনালোকে বিচাৰে যে আপোনালোকে প্ৰেগনেণ্ট হয়নে নহয় বেলেগে গম নাপাওক বুলি, তেতিয়াহ'লে আপোনালোকে এই নিমখেৰে আপোনালোকে ঘৰতে প্ৰেগনেঞ্চি টেষ্ট কৰিব পাৰে। গতিকে এয়া আছিল কেনেদৰে আপোনালোকে ঘৰতে নিমখেৰে প্ৰেগনেঞ্চি টেষ্ট কৰিব পাৰে তাৰে বিষয়ে। যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগিছে তেন্তে এটা লাইক কৰিব, লগতে মোৰ ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব, লগতে মোক কমেণ্ট কৰি জনাব কেনেকুৱা লাগিল মোৰ এই প্ৰেগনেঞ্চি ভিডিঅ'টি। ঠিক আছে, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু তাৰে ওচৰত থকা ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি দিব, কাৰণ আপোনালোকে যদি ন'টিফিকেশ্যনৰ বেলখন প্ৰেছ কৰে তেন্তে মই আগলৈ যিকোনো প্ৰেগনেঞ্চি ৰিলেটেড ভিডিঅ' আনিম আপোনালোকে প্ৰথমতে ন'টিফিকেশ্যন পাই যাব। ধন্যবাদ।